নমস্কাৰ আজি আপোনালোকৰ বাবে ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব আজি মই আপোনালোকক কেইটামান স্পেচিয়েল বস্তু দেখুৱাবলৈ চেষ্টা কৰিম একদম ধুনীয়া ধুনীয়া বস্তু হয় প্ৰথমে চাওকচোন বটাকেইটা এটা সৰু সাইজৰ হয় একদম সৰু সাইজ সৰ্স বটা হয় স্পেচিয়েল ভালদৰে চাওক এটো এপুৱা 300 গ্ৰাম এনেকুৱা সাইজৰ হ'ব 400 ইমান মান ওজনৰ হ'ব খুব ধুনীয়া হয় দেখিবলৈ 900 টকাৰ পৰা ষ্টাৰ্ট হ'ব প্ৰাইস সৰু বটাবোৰৰ দামটো অকমান বেছি হয় আৰু এয়া দেখুৱাইছো সৰ্স বানবাটি 500 গ্ৰামৰ ডাঙৰ সাইজ হয় এটো ডাঠ হয় দেখিছে আপোনালোকে খুব ধুনীয়া হয় দেখিবলৈ একদম সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় সকলো বস্তু হাতে তৈয়াৰ কৰা হয় আৰু নিখুত কাহৰ পৰা তৈয়াৰ কৰা হৈছে আপোনালোকে দেখিলে গমেই পাব ইউজ কৰিলে গমেই পাব সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় খুব ধুনীয়া হয় দেখিবলৈ ভিডিওত অকমান সৰু দেখাইছে কিন্তু ডাঙৰ হয় এনেকুৱা বাটি আপোনালোকে পাই যাব সবৰে ৰেডবোৰ বেলেগ বেলেগ হ'ব যেহেতু গৰণীবোৰ বেলেগ বেলেগ হয় সেই কাৰণে ৰেডবোৰো বেলেগ বেলেগ হ'ব জলপান খাবৰ কাৰণে ভাল হ'ব এটো আৰু এইবাৰ দেখুৱাইছো এখন খুব ধুনীয়া স্পেচিয়েল সৰ্স বটা এইখন বহুত ডাঙৰ হয় এইখন আপোনাৰ 5 কেজি সাইজৰ হ'ব বহুত ধুনীয়া স্পেচিয়েল হয় যথেষ্ট ডাঙৰ হয় এইখন ভিডিওত অকমান সৰু দেখাইছে মই আপোনালোকক সাইজটো জুখি পেলাই দেখুৱাই দিম প্ৰত্যেকটো বস্তু ইয়াৰ স্পেচিয়েল কে বনোৱা হৈছে চাওক আপোনালোকে 14 ইঞ্চি আছে বহল আৰু উখ আছে 10.5 ইঞ্চি আপোনালোকে ওচৰৰ পৰা যেতিয়া দেখিব বহুত ভাল লাগিব এই বটাখন একদম স্পেচিয়েল হয় আৰু ইয়াৰ মূল্য হ'ব 30000 টকা অকমান বেছিও হ'ব পাৰে ওজনটো চাইহে ক'ব পৰা যাব ভালকে আৰু বানবাটিৰ মূল্য হৈছে 2300 টকাৰ পৰা 2700 টকাৰ ভিতৰত আহিব এটো অকমান দামী হয় যেহেতু ডাঙৰ হয় সৰজ হয় তথাপিও ভালদৰে জুখি মাখি দামবোৰ ক'ব পৰা যাব এতিয়া মই আপোনালোকক এটা অনুমানিক দামহে কৈছো আপোনালোকে যেতিয়া আমাৰ দোকানলৈ আহিব বা অৰ্ডাৰ কৰিব তেতিয়া নিশ্চয় কিবা অলপ চাই দিম দামটো সবৰে চাই দিম আৰু এয়া হৈছে সৰস স্পেচিয়েল বানকাহি ইয়াতকে সৰু সাইজৰো আপোনালোকে পাই যাব ইয়াতকে ডাঙৰ সাইজৰো পাই যাব এটো মিডিয়াম সাইজ হয় আৰু ইয়াৰ মূল্য হ'ব 4600 টকাৰ পৰা 4800 টকাৰ ভিতৰত হ'ব সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় অৰিজিনেল হয় এয়া সব হাতুৰি গোবৰ চিন আছে আপোনালোকে গম পাই যাব দেখিলে এই কিখন অকমান ডাঙৰ সাইজৰ হয় 6500 টকা পৰিব এখনত আৰু ইয়াতকে ডাঙৰ আছে আপোনাৰ 7500 টকীয়াও আছে ইয়াতকে ডাঙৰ হ'ব এইখনে যথেষ্ট ডাঙৰ হয় কিন্তু ইয়াতকে ডাঙৰ বিচাৰিলো আপোনালোকে পাই যাব আৰু ইয়াতকে সৰু সাইজৰো পাই যাব সৰু সাইজৰখন খালি বাচ্চাৰ কাৰণে হ'ব এখন 3300 টকা পৰিব আৰু এয়া হৈছে সৰস স্পেচিয়েল বাটি 400 গ্ৰাম ওজনৰ চাইলক কিমান ধুনীয়া বেক সাইডটো চাওক বহুত স্পেচিয়েল হয় বাটিকেইটা খুব ধুনীয়া হয় দেখিবলৈ মিডিয়াম সাইজ হয় একদম গোল গোল হয় যেহেতু স্পেচিয়েল হয় সেই কাৰণে গোল হয় আৰু বেক সাইডটো বগা বগা আপোনালোকৰ যদি আমাৰ বস্তুবোৰ পছন্দ হৈছে আপোনালোকে ক্ৰয় কৰিব পাৰে বা অৰ্ডাৰ কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 ইণ্ডিয়াৰ যিকোনো ঠাইলে আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে আমাক অৰ্ডাৰ কৰক আমি আপোনাৰ বস্তুটো ধুনীয়াকৈ সুৰক্ষিতভাৱে পঠিয়াই দিম
আৰু এয়া হৈছে একেবাৰে সৰু সৰু বানবাতি, বহুত সৰু হয়, মেচিনত তৈয়াৰ কৰা হয় এইটো। ইয়াৰ দাম হৈছে 300 টকাৰ পৰা 350 টকাৰ ভিতৰত পাব আপোনালোকে। ভাল হয়, কোৱালিটি ভাল পাব, স্পেচিয়েল হয়, সৰু চাইজ। আৰু এয়া চিম্পুল কাঁহী 12 ইঞ্চি 11.5 ইঞ্চি এনেকুৱা চাইজৰ আছে। ইয়াতকৈ সৰু চাইজৰো পাই যাব আপোনালোকে, 10 ইঞ্চিৰ লাগিলেও পাব, 9 ইঞ্চি লাগিলেও পাব, 11 ইঞ্চিও পাব। সদায় দেখুৱাই থাকোঁ চিম্পুল কাঁহী, এতিয়া বেছি নেদেখাওঁ। আৰু এয়া হৈছে সৰু চাইজৰ বাতি, মানে 5 ইঞ্চ হয়, 4 ইঞ্চ হয় এনেকুৱা। ইয়াৰে দামবোৰ মই আগতে আপোনালোকক কৈ দিছোঁ, গতিকে এতিয়া আৰু বাৰে বাৰে কৈ নাথাকোঁ। আৰু চৰচ বাতিৰ দামটো মই ক'বলৈ পাহৰি গ'লোঁ আপোনালোকক। চৰচ কাঁহী আৰু চৰচ বাতিৰ দামটো একেই হয়, 2800 টকাৰ পৰা 3000 টকা কেজি হ'ব। এইটো 500 গ্ৰামৰ চাইজৰ বাতি হয়, ডাঙৰ হয়, 6 ইঞ্চি আছে। ইয়াৰ দামসমূহ মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ, গতিকে অনুগ্ৰহ কৰি আগৰ ভিডিঅ'বোৰ আপোনালোকে চাব, তেতিয়া দামবোৰ গম পাই যাব। আৰু এয়া হৈছে তাল, সৰু তাল, 1 কেজি ওজনৰ, বায়নীয়া তাল বুলি কয়। এইটো আপোনাৰ 3000 টকা পৰিব তালত। এইখন 11 ইঞ্চি চাইজৰ কাঁহী হয়, চিম্পুল। আৰু এয়া বতাহ 1 কেজি ওজনৰ, খুব ধুনীয়া চৰ্চ বতাহ হয়, 3300 টকামান পৰিব। ইয়াতকৈ সৰু চাইজৰ পাই যাব আপোনালোকে, বা ইয়াতকৈ ডাঙৰ চাইজৰ লাগিলেও পাই যাব। আৰু এয়া হৈছে হাতে তৈয়াৰ কৰা বানবাতি, এইটো অকণমান সৰু চাইজৰ বানবাতি হয়। এইটো আপোনালোকে যদি লয় 1350 টকাকৈ দিব পাৰিম পাৰ পিচ, তাতকৈ কমাব নোৱাৰিম। আৰু এইটো 1650 টকাকৈ দিব পাৰিম, তাতকৈ কম নহ'ব। নিখুঁত কাঁহৰ পৰা তৈয়াৰ কৰা হৈছে, সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয়। বস্তুখিনি ভাল পাব আপোনালোকে, অৰিজিনেল পাব, ফুল গেৰাণ্টি থাকিব। আৰু এয়া হৈছে কাঁহৰ চৰিয়া, খুব ধুনীয়া চৰচ চৰিয়া এইটো। এনেকুৱা চৰিয়া লাগিলে আপোনালোকে পাই যাব। এইটো ৰেট 4500 টকাৰ পৰা 5000 টকা হ'ব, তাতকৈ কম নহ'ব, কাৰণ কোৱালিটি বহুত ভাল হয় আৰু ইয়াৰ গঢ়নি বহুত বেছি হয়। আৰু এটা দেখুৱাইছোঁ পিতলৰ বটুৱা, হাতে তৈয়াৰ কৰা বটুৱাটো চাওক ধুনীয়া, যদি আপোনালোকক প্ৰয়োজন হয় ল'ব পাৰে। 2800 টকাৰ পৰা 3000 টকাৰ ভিতৰত হ'ব, ডাঙৰ হয় অলপ, খুব ধুনীয়া হয়, কোৱালিটি বহুত ভাল হয়। আৰু এয়া হৈছে কাঁহৰ কোৱাৰ্টাৰ প্লেট, চৰচ প্লেট, এইটো অকণমান ডিজাইন থকা, এইটো 9.5 ইঞ্চিমান হ'ব। আৰু এইখন প্লেইন প্লেট হয়, ডিজাইন নাই একো, 9.5 ইঞ্চি চাইজ সমানেই আছে, খালি এখনত ডিজাইন থকা আৰু এখনত ডিজাইন নথকা। ইয়াতকৈ অকণমান সৰু চাইজৰো আমাৰ দোকানত পাই যাব, ইয়াতকৈ ডাঙৰো পাই যাব, 9 ইঞ্চি আছে, 9.5 ইঞ্চি আছে, 10.5 ইঞ্চি আছে, 10 ইঞ্চি আছে, এনেকৈ আছে। 1500 টকাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এয়া হৈছে পিতলৰ চৰিয়া, হাতে তৈয়াৰ কৰা, এইটো আপোনাৰ 850 টকাৰ পৰা 1100 টকাৰ ভিতৰত আহি যাব। ওজন লৈয়ে দামটো হয়, গতিকে মই চাই দিম কিমান ওজন হয়। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।